দশম শ্ৰেণীৰ এক্সাৰসাইজ 8.2 নম্বৰত দিয়া প্ৰশ্নখিনি কৰিম। তো 1 নম্বৰত কি দিয়া আছে, তলত দিয়াবিলাকৰ মান উলিওৱা। 1 নম্বৰৰ 1 কি দিয়া আছে, sin 60 cos 30 প্লাছ sin 30 cos 60 মান উলিয়াব লাগে। সো এনেকুৱা ধৰণৰ অংকখিনি কৰোঁতে আমি প্ৰথমতে কি কৰিব লাগিব, এই sin 30 cos 60 এইখিনিৰ মান জানিব লাগিব ন। টেবুলটো যদি মুখস্থ আছে ভাল কথা, আৰু মুখস্থ কৰিবও লাগিব। তো টেবুলটো মুখস্থ থাকিলেও এইটো মনত কেনেকৈ ৰাখিবা চোৱা, sin 0 ডিগ্ৰী সমান হ'ব cos 90 ডিগ্ৰী। তা sin আৰু cosৰ য'ত য'ত 90 ডিগ্ৰী হ'ব, দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হ'ব, সেই কোণ দুটাৰ মান কি হ'ব, সমান হ'ব। এতিয়া sin 0 ডিগ্ৰীৰ মান কিমান জানো, 0 ডিগ্ৰী। তো sin 0 ডিগ্ৰীৰ মান 0 ডিগ্ৰী হ'লে cos 90 ডিগ্ৰীৰ মানো কিমান হ'ব, 0 ডিগ্ৰী হ'ব। তাৰপিছত sin 30 ডিগ্ৰী। তো sin 30 ডিগ্ৰী cos কাৰ সমান হ'ব, cos চোৱা ইয়াত 30 আছে আৰু 90 বনাবৰ কাৰণে কিমান লাগিব, 60 লাগিব। 30 60 90 হৈ যাব। তো sin 30 ডিগ্ৰীৰ মান cos 60 ডিগ্ৰীৰ মানৰ সমান হ'ব। এতিয়া আমি sin 30 ডিগ্ৰীৰ মান জানো কিমান, 1/2। তো cos 60 ডিগ্ৰীৰ মানো কিমান হৈ যাব, 1/2 হ'ব। তো এতিয়া sin 45 ডিগ্ৰী। তো cos কিমান আহি যাব, 45ৰ লগত আৰু কিমান যোগ কৰিব লাগিব, 90 হ'বৰ কাৰণে 45 যোগ কৰিব লাগিব। তো sin 45 আৰু cos 45ৰ মান সমান কিমান, sin 45ৰ মান কিমান, 1/√2। তো cos 45ৰ মানো কিমান হৈ যাব, 1/√2 হ'ব। তাৰপিছত sin 60 ডিগ্ৰী cos 30 ডিগ্ৰীৰ সমান হ'ব, কাৰণ 60 আৰু 30 যোগ কৰিলে কিমান হ'ব, 90 হ'ব। তো কিমান পাবা, sin 60 ডিগ্ৰীৰ মান কিমান, √3/2। তাৰপিছত sin 90 ডিগ্ৰী সমান cos 0 ডিগ্ৰী, এই দুটা যোগ কৰিলে কিমান হ'ব, 90 ডিগ্ৰী হ'ব, 0 ডিগ্ৰী। তো sin 90 ডিগ্ৰীৰ মান কিমান, 1। তো cos 0 ডিগ্ৰীৰ মানো কিমান হ'ব, 1 হ'ব। ঠিক একেধৰণে চোৱা, tan 0 ডিগ্ৰী সমান cot 90 ডিগ্ৰী। 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী যোগ কৰিলে কিমান হ'ব, 90 হ'ব। তো tan আৰু cotৰ য'ত য'ত 90 পাবা তাত কি হ'ব, মান সমান হ'ব। tan 0 ডিগ্ৰী আৰু cot 90 ডিগ্ৰীৰ মান কিমান হৈ যাব, আমি tan 0 ডিগ্ৰীৰ মান কিমান জানো, 0। tan 0 ডিগ্ৰীৰ মান কিমান জানো, 0। তো cot 90 ডিগ্ৰীৰ মানো কিমান হৈ যাব, 0 হৈ যাব। ঠিক তেনেকৈ এতিয়া tan 30 ডিগ্ৰীৰ মান cot 60 ডিগ্ৰীৰ মানৰ সমান হ'ব। 30 আৰু 60 যোগ কৰিলে কিমান পাম, 90 পাম। তো এইটো কি হৈ যাব, 1/√3। tan 30 ডিগ্ৰীৰ মান কিমান, 1/√3। তো tan 30 ডিগ্ৰী আৰু cot 60 ডিগ্ৰীৰ মান কি হ'ব, সমান হ'ব। tan 45 ডিগ্ৰী cot 45 ডিগ্ৰী কি হ'ব, সমান হ'ব। তো tan 45ৰ মান কিমান জানো, 1। তো cot 45ৰ মান কি হ'ব, 1 হ'ব। tan 60 ডিগ্ৰী cot 30 ডিগ্ৰী। তো 60 আৰু 30 যোগ কৰিলে কিমান হ'ব, 90 হ'ব। তো কিমান হৈ যাব, tan 60 ডিগ্ৰীৰ মান কিমান জানো, √3। তাৰপিছত tan 90 ডিগ্ৰী cot 0 ডিগ্ৰীৰ সমান হ'ব। cot 0 ডিগ্ৰীৰ মানৰ সমান হ'ব। তো tan 90 ডিগ্ৰীৰ মান কিমান জানো, সংজ্ঞাবদ্ধ নহয়, এইটো সংজ্ঞাবদ্ধ নহয়। তো cot 0 ডিগ্ৰীৰ মানো কি হ'ব, সংজ্ঞাবদ্ধ নহয়। ইয়াত পালোঁ আমি 5টা, sin cosত পাইছিলোঁ 5টা, আৰু sec আৰু cosecত কেইটা পাম, 5টা পাম। তো এতিয়া আমি কি চাম চোৱা, cosec 0 ডিগ্ৰী সমান হ'ব sec 90 ডিগ্ৰী। cosec 0 ডিগ্ৰীৰ মান যিটো হ'ব, sec 90 ডিগ্ৰী মানৰ সমান হ'ব। এতিয়া cosec 0 ডিগ্ৰীৰ মান আমি কিমান জানো, সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। চোৱা ইয়াৰ পৰা ওলাব পৰা, cosecটো কি হয়, চাইনক উল্টাই লিখিলে cosec পোৱা, sin 0 ডিগ্ৰীৰ মান 0। তো cosec 0 ডিগ্ৰীৰ মান কিমান হৈ যাব, উল্টাই লিখা, কিমান হৈ যাব, সংজ্ঞাবদ্ধ নহয়। 0ক উল্টাই লিখিলে কি হ'ব, সংজ্ঞাবদ্ধ নহয়। ঠিক তেনেকৈ
কসেক 30 ডিগ্ৰী মান সেক 60 ডিগ্ৰী মানৰ সমান হ'ব তো এই দুটা যোগ কৰিলে 90 হ'ব লাগিব এতিয়া সাইন 30 ডিগ্ৰী মান আধা সাইন 30 ডিগ্ৰী মান আধা হয় নে নহয় ইয়াত চোৱা সাইন 30 ডিগ্ৰী মান কিমান আধা তো ইয়াক আধাক যদি উল্টাই লিখো কসেক 30 ওলাই যাব কিমান হ'ব 2 হ'ব তাৰ পিছত কসেক 45 ডিগ্ৰী সাইন 45 ডিগ্ৰী মান কিমান আছিল 1/√2 1/√2 আছিল তো কসেক 45 ৰ মান কিমান হ'ব √2 হ'ব অকল উল্টাই লিখিলে কি হ'ব √2 হ'ব তো কসেক 45 কাৰ সমান হ'ব সেক 45 ৰ সমান হ'ব তো এটো কি পালো √2 ঠিক একেদৰে কসেক 60 ডিগ্ৰী সেক 30 ডিগ্ৰীৰ সমান হ'ব এই দুটা যোগ কৰিলে 90 হ'ব লাগিব এতিয়া কসেক 60 ডিগ্ৰীৰ মান কৰ পৰা ওলাম সাইন 60 ডিগ্ৰীৰ মান কিমান সাইন 60 ডিগ্ৰীৰ মান √3/2 তো ইয়াক উল্টাই লিখা কি হৈ যাব 2/√3 2/√3 কসেক 60 ডিগ্ৰীৰ মান কিমান 2/√3 তো সেক 30 ডিগ্ৰীৰ মানো কি হৈ যাব 2/√3 হ'ব তাৰ পিছত কসেক 90 ডিগ্ৰী সেক 0 ডিগ্ৰীৰ সমান হ'ব কসেক 90 ডিগ্ৰীৰ মান কিমান কেনেকৈ পাবা কসেক 90 ডিগ্ৰী মান যদি মনত নাথাকে সাইন 90 ডিগ্ৰী মানটো মনত আছে ন সাইন 90 ডিগ্ৰী মান কিমান 1 তো কসেক 90 ডিগ্ৰী মানো কিমান হৈ যাব 1 কাৰণ 1ক উল্টাই লিখিলে কি পাবা 1 এ পাবা কসেক 90 ডিগ্ৰী মান 1 মানে সেক 0 ডিগ্ৰী মানো কি হৈ যাব 1 হৈ যাব সো এটো প্ৰ্যাকটিছ কৰিলে বেছি সময় নালাগে তোমালোকক 3-4 বাৰ লিখিলে মনত থাকি যাব যাৰ যাৰ মনত নাই তো এতিয়া আমি অঙ্কখিনি কৰিম চোৱা তো ইয়াত কি দিয়া আছে সাইন 60 সাইন 60 ৰ মান কিমান হ'ব সাইন 60 ডিগ্ৰীৰ মান কিমান হ'ব চোৱা সাইন 60 ডিগ্ৰীৰ মান কিমান √3/2 ডাইৰেক্ট মান পাতি দিছো cos 30 ডিগ্ৰীৰ মান কিমান হ'ব সাইন 60 আৰু cos 30 সমান সমান এটো কি হৈ যাব √3/2 হ'ব প্লাস সাইন 30 আধা হাফ সাইন 30 ৰ মান কিমান আধা তো cos 60 ৰ মানো সমান হ'ব চোৱা cos 60 এটো আধা হৈ যাব তো ইফালে কি হৈ যাব এক এক সংখ্যা দুটা পূৰণ কৰিলে স্কয়াৰ হ'ব ন কি হ'ব স্কয়াৰ হৈ যাব এটো হৈ গল স্কয়াৰ প্লাস ইফালেও কি হৈ যাব স্কয়াৰ হৈ যাব তো ইয়াক 2 এর ৰুটক কাটি দিব 3 ইফালে 2ক স্কয়াৰ কৰিলে 4 1ক স্কয়াৰ কৰিলে 1 2ক স্কয়াৰ কৰিলে কিমান পাবা 4 এলসিএম 4 আহিব তো ইফালে 3 + 1 হ'ব কিমান হৈ যাব 4/4 ইকুয়াল কিমান হ'ব 1 আর 2 নম্বরত কি দিয়া আছে 2 tan স্কয়ার 45 প্লাস cos স্কয়ার 30 মাইনাস sin স্কয়ার 60 তো এটো যদি সলিউশন কৰো 2 * 10 tan 45 এর মান কিমান tan 45 এর মান কিমান 1 তো 1ক স্কয়ার কৰিলে 1 এ পাবা প্লাস cos 30 এর মান কিমান cos 30 sin 60 সমান সমান √3/2 স্কয়ার আছে স্কয়ার মাইনাস sin 60 cos 30 আৰু sin 60 এর সমান সমান √3/2 স্কয়ার ইকুয়াল 2 একক স্কয়ার কৰিলে 1 পাবা ইফালে 2 প্লাস √3 ক স্কয়ার কৰিলে 3 2ক স্কয়ার কৰিলে 4 √3 ক স্কয়ার কৰিলে কিমান হৈ যাব √3 ক স্কয়ার কৰিলে 3 2ক স্কয়ার কৰিলে 4 তো ইয়াৰ পৰা এটো প্লাসত আছে সো এটো গুটেটো প্লাসত আছে এটো গুটেটো মাইনাসত আছে তো কি হ'ব 0 হৈ যাব ইকুয়াল কিমান 2 3 নম্বৰটো সোৱা 3 নম্বৰটোত কি দিয়া আছে cos 45 / sec 30 plus cosec 30 তো ইয়াত cos 45 এর মান কিমান cos 45 এর মান 1/√2 sec 30 ডিগ্রি মান কিমান sec 30 ডিগ্রি 2/√3 প্লাস cosec 30 ডিগ্রি মান cosec 30 ডিগ্রি মান কিমান 2 cosec 30 ডিগ্রি মান কিমান 2 sec 30 ডিগ্রি মান 2/√3 আৰু cos 45 এর মান 1/√2 তো 1/√2 তলৰটো ভগ্নাংশত হৈ আছে এলসিএম লোৱা √3 হ'ব এলসিএম √3 ৰ ওপৰত যেটো আছে এজেটিস লিখা এই দুটা পূৰণ কৰা তো ৰুটত থকা সংখ্যা আৰু ৰুটৰ বাহিৰত থকা সংখ্যা যদি পূৰণ কৰা কি পাবা √3 আৰু 2 পূৰণ কৰিলে 2 টো আগত আহিব এটো পূৰণ কৰিলে এনেকুৱা হ'ব ৰুটৰ
ৰুটত নথকা সংখ্যাটো কি হ'ব আগত বহিব তো এতিয়া এইটো ইয়াত কি হৈ আছে হৰণ হৈ আছে যদি পূৰণ কৰা ওপৰটোৰ লগত কি হৈ যাব পাল্টি হৈ যাব 2 + 2 √3 ইয়াৰ পৰা চোৱা এতিয়া 1 আৰু √3 পূৰণ কৰিলে √3 2 আৰু √2 পূৰণ কৰিলে কি হ'ব 2 √2 হ'ব প্লাছ প্লাছে প্লাছে প্লাছ √2 আৰু 2 √3 পূৰণ কৰিলে কি হ'ব 2 √3 আৰু √2 দুটাই ৰুটৰ ভিতৰত আছে নহয় পূৰণ কৰি ৰুটৰ ভিতৰত লিখা 2 3 গুণ কিমান 6 এইটো হৈ গ'ল হৰটো কি হৈ আছে হৰটো অপৰিমেয় হৈ আছে তো হৰটো যদি পৰিমেয়কৰণ কৰোঁ তেনেহ'লে 2 √2 প্লাছ 2 √6 হৈ আছে ন এইটো হৰটো পৰিমেয়কৰণ কৰিলে কি হ'ব তলত যিটো আছে এজ ইট ইজ ওপৰত লিখিম ইয়াত তলত কি আছে 2 √2 প্লাছ 2 √6 এইটো য'ত প্লাছ আছে ইয়াত যদি প্লাছ থাকে এইটো কি কৰিম মাইনাছ কৰিম এইটো ধ্যান দিব লাগিব যদি প্লাছ থাকে মাইনাছ মাইনাছ থাকিলে প্লাছ যিটো ওপৰত লিখিছা এইটোৱে তলত লিখা 2 √6 যেতিয়া হৰ পৰিমেয়কৰণ কৰিবা তেতিয়া কি হ'ব ইয়াত এইটো চোৱা এইটো a এইটো b এইটো a এইটো b তো a + b a - b a + b a - b কি লিখিব পৰা এটা ব্ৰেকেটত যদি a + b থাকে আৰু এটা ব্ৰেকেটত যদি a - b থাকে কি লিখিব পৰা a² - b² লিখিব পৰা তো ইয়াত কি লিখিবা তলত a² - b² a ঠাইত কোনটো আছে a ঠাইত আছে 2 √2 এইটো স্কোৱাৰ মাইনাছ b ঠাইত কি আছে 2 √6 আছে ইয়াকো স্কোৱাৰ ওপৰত এইটোৰ লগত এইটো পূৰণ এনেকুৱা √3 2 √2 মাইনাছ 2 √6 এইটো পূৰণ কৰি একেবাৰেও লিখিব পৰা বা পিছতো লিখিব পৰা বুজি পাইছা এইটো এতিয়া √3 আৰু 2 √2 পূৰণ কৰিলে কিমান হৈ যাব 2 √6 হৈ যাব এইটো ৰুটৰ ভিতৰত থকা সংখ্যা কি হ'ব পূৰণ হ'ব 2 3 গুণ কিমান 6 তো মাইনাছ আছে মাইনাছ আকৌ √3 আৰু এইটো পূৰণ কৰিলে কি হৈ যাব এইটো ৰুটৰ ভিতৰত আছে নহয় এই √6ৰ লগত পূৰণ হ'ব 2 6 3 গুণ কিমান বা এইটোক স্কুৱেৰ কৰিলে কিমান পাবা 4 পাবা √2ক স্কুৱেৰ কৰিলে 2 পাবা এইটো পূৰণ হৈ আছে মাইনাছ 2ক স্কুৱেৰ কৰিলে কিমান পাবা 4 পাবা √6ক স্কুৱেৰ কৰিলে কিমান পাবা 2 ৰুটক কাটি দিব কিমান থাকিব 6 তো ইফালে 4 2 গুণ 8 6 4 গুণ কিমান 24 ইফালে 2 √6 মাইনাছ 2 ইনটু 9 ইনটু 2 লিখিব পৰা 2 9 গুণ কিমান 18 9 আকৌ ৰুটৰ পৰা বাহিৰত আহি যাব 2 √6 মাইনাছ তো 2 ইনটু 9 ৰুটৰ পৰা বাহিৰত আহিলে কিমান হ'ব 3 হৈ যাব 9ক যদি ৰুটৰ পৰা বাহিৰত লিখা কিমান লিখিব পৰা 3 লিখিব পৰা ইয়াত মাইনাছ কিমান থাকিব তো এতিয়া 24ৰ পৰা 8 মাইনাছ কৰা 24ৰ পৰা 8 মাইনাছ কৰিলে 14ৰ পৰা 8 গ'লে কিমান থাকিব 6 14ৰ পৰা 8 গ'লে কিমান থাকিব 6 ইফালে কিমান থাকিব 1 তো ইফালে কিমান 16 ডাঙৰটোৰ আগত কি চিন মাইনাছ সেইকাৰণে চিনটো কি আহিব মাইনাছ চিন আহিব তো এতিয়া ইয়াৰ পৰা এইটো কাটিব পৰা মাইনাছ দিয়া আছে নহয় কাটিলে ইফালেও কাটিব লাগিব কটাচোন 2 * 2 2 8 গুণ 16 2 * 2 তো ইফালে থাকিল √6 মাইনাছ 3 √2 থাকিল ইফালে কি থাকিল 8 থাকিল এইটো মাইনাছত আছে যদি তলৰটো মাইনাছ হয় চোৱা তলত মাইনাছ আছে নহয় চিনখিনি আটাইকেইটাক চেঞ্জ কৰি দিয়া চিনখিনি যদি চেঞ্জ কৰা এইটো হৈ যাব মাইনাছ এইটো হৈ যাব কি প্লাছ তো আমি প্লাছটো আগত লিখিম 3 √2 আগত লিখিম মাইনাছ √6 এইটো পিছত লিখিম এইটো প্লাছ হৈ গ'ল এইটো তলত বুজি পাইছা তো 4 নম্বৰটো কি দিয়া আছে sin 30 প্লাছ tan 45 মাইনাছ cosec 60 বাই sec 30 প্লাছ cos 60 প্লাছ cot 45 তো প্ৰশ্নটো চাই ইয়াত কি বুজি পাইছা চোৱাচোন sin 30 আৰু cos 60 এই দুটা যোগ কৰিলে 90 হ'ব তো sin 30 আৰু cos 60 ৰ মান সমান হ'ব sec 30 আৰু cosec 60 ৰ মান সমান হ'ব tan 45 আৰু cot 45 ৰ মান সমান হ'ব তো ইয়াত আমি sin 30 ৰ মান কিমান জানো হাফ প্লাছ tan 45 ৰ মান কিমান 1 মাইনাছ cosec 60 ৰ মান কিমান cosec 60 বা sec 30 ৰ মানটো মনত আছে cosec 60 ৰ মান কিমান 2/√3 এতিয়া চোৱা sec 30 ৰ মান কিমান হ'ব cosec 60 ৰ সমান হ'ব তো এইটো কি হৈ যাব 2/√3 হ'ব প্লাছ আছে এইটো প্লাছ cos 60 ৰ মান sin 30 ৰ সমান হ'ব sin 30 ৰ মান কিমান আছিল আধা প্লাছ cot 45 আৰু tan 45 সমান হ'ব tan 45 ৰ মান কিমান আছিল 1 তো এতিয়া তলৰটো তলত সমাধান কৰা ওপৰৰটো ওপৰত সমাধান কৰা 2 আৰু √3 ৰ এলচিএম কিমান হ'ব 2 √3 হ'ব সংখ্যা দুটা পূৰণ হ'ব ন এতিয়া এই 2 এৰে 2 √3 কেইবাৰ যাব 2 2 কেনসেল কেইবাৰ যাব √3 বাৰ যাব প্লাছ আছে প্লাছ
ইয়াৰ তলত একো নাই মানে কি এক এটা আছে একেৰে 2√3 কেইবাৰ যাব 2√3 বাৰ যাব কেইবাৰ যাব 2√3 বাৰ যাব মাইনাছ আছে মাইনাছ √3 ৰে কেইবাৰ যাব চোৱা √3 কেনসেল কি থাকিল 2 বাৰ যাব তাৰ মানে √3 ৰে এটো কেইবাৰ যাব 2 বাৰ যাব তো 2 আৰু 2 পূৰণ কৰিলে কিমান পাবা 4 পাবা ঠিক তেনেকৈ তলৰটো √3 আৰু 2 এলসিএম কিমান হ'ব 2√3 হ'ব 2√3 হ'ব এই √3 ৰে এটো কেইবাৰ যাব √3 কেনসেল 2 বাৰ যাব 2 ওপৰত 2 আছে কিমান হ'ব 4 হ'ব প্লাস আছে প্লাস 2 ৰে 2√3 কেইবাৰ যাব 2 কেনসেল কেইবাৰ যাব √3 বাৰ যাব তো প্লাস তাৰ পিছত একেৰে এটো কেইবাৰ যাব 2√3 বাৰে যাব তো একৰ লগত 2√3 পূৰণ কৰিলে কিমান হ'ব 2√3 হ'ব এতিয়া চোৱা আমি এই তলৰটো কাটিব পাৰো তো ওপৰত কি আছে √3 চোৱা ওপৰত কি আছে ইয়াত দুটা √3 ইয়াত এটা √3 কেইটা √3 হৈ যাব তিনিটা √3 হৈ যাব -4 তাৰ পিছত ইয়াত কি আছে চোৱা ইয়াত এটা √3 ইয়াত দুটা √3 কেইটা √3 হৈ যাব তিনটা √3 4 + 3√3 4 + 3√3 এটো চোৱা এতিয়া হৰটো হৈ আছে কি অপৰিমেয় হৈ আছে ন হৰটো যদি পৰিমেয়কৰণ কৰো তেনেহলে 3√3 - 4 এজ ইট ইজ যেটো আছে সেইটোৱে লিখিম 3√3 ইয়াৰ লগত পূৰণ কি কৰিম এই তলৰ যেটো হৰ আছে হৰ পৰিমেয় কৰাৰ ক্ষেত্ৰত এইটোৱে পূৰণ কৰিম 4 ইয়াত প্লাস আছে কি লিখিম মাইনাস যদি মাইনাস থাকে কি লিখিম প্লাস ইয়াত প্লাস আছে মাইনাস তো ওপৰত যেটো লিখিছো হেতু কি কৰিম তলতো লিখিম তো 4 - 3√3 তো এটো যদি a ধৰো a + b a - b কোনটো সূত্র ব্যৱহাৰ হ'ব a² - b² তো 4 স্কয়ার কৰা মাইনাস তাৰ পিছত 3√3 কি কৰিবা স্কয়ার কৰিবা a² - b² তলটো হৈ গল এটো কি হ'ব 3√3 - 4 আৰু এটা ব্ৰেকেটত 4 - 3√3 এই দুটা পূৰণ হ'ব এটো এতিয়া তলত কি থাকিল আমাৰ চোৱা তলত কি থাকিল 4 স্কয়ার কৰিলে 16 - 3 স্কয়ার কৰিলে কিমান পাবা 9 * √3 স্কয়ার কৰিলে কিমান পাবা 3 পাবা তো এটো যদি ভাঙি লিখা তেনেহলে 3√3 এবাৰ থৈ দিয়া এটো গুটেটো লিখা 4 - 3√3 তাৰ পিছত ইয়াত বাকি কি থাকিল -4 তো আকৌ 4 - 3√3 এটো লিখা এটো কি কৰিছো মই ইয়াত চোৱা 3 এই 3√3 ইয়াৰ লগত এবাৰ পূৰণ হৈ আছে -4 ইয়াৰ লগত এবাৰ পূৰণ হৈ আছে তো 3√3 টো ইফালে থৈ দিছো এটো গুটেটো লিখিছো তাৰ পিছত আকৌ কি কৰিছো 4 টো ইয়াত থৈ দিছো 4 টো বাকি থাকিল নহয় 4 -4 টো থৈ দিছো এটো গুটেটো লিখিছো তো ইয়াৰ পৰা আমি কি পাম চোৱা 4 লগত যদি এটো পূৰণ কৰো ৰুটৰ বাহিৰত থকা সংখ্যাৰ লগত পূৰণ হ'ব 4 3 গুণ কিমান হ'ব 12√3 তাৰ পিছত মাইনাস আছে মাইনাস আকৌ √3 আৰু √3 পূৰণ কৰিলে কি হৈ যাব √3 স্কয়ার এবাৰ লিখিব পৰা একে সংখ্যা পূৰণ কৰিলে কি হ'ব √3 স্কয়ার হ'ব চোৱা 3√3 পূৰণ কৰিলে কি হৈ যাব 3√3 স্কয়ার হ'ব মাইনাস আছে মাইনাস 4 আৰু 4 পূৰণ কৰিলে কিমান হৈ যাব 16 হৈ যাব তো মাইনাস এটো কি হৈ যাব প্লাস 4 আৰু 3√3 পূৰণ কৰিলে কিমান হৈ যাব 4 3 গুণ কিমান 12√3 4 3 গুণ কিমান 12√3 তো তলত কি থাকিব তলত 16 ইফালে 9 3 গুণ কিমান 27 9 3 গুণ 27 এতিয়া যদি 27 ৰ পৰা 16 গুচি যায় তলত কি আহিব 7 ৰ পৰা 6 গলে 1 ইফালেও 1 ডাঙৰটোৰ আগত মাইনাস চিনটো কি আহিব মাইনাস ইফালে চোৱাচোন 12 √3 কেইটা আছে ইয়াত √3 12টা আছে ইয়াতো √3 কেইটা আছে 12টা আছে টোটাল √3 কেইটা হৈ যাব 24টা √3 হ'ব ইয়াত 12টা ইয়াত 12টা কেইটা √3 হ'ব 24টা হ'ব যদি এটো ক্যালকুলেশন কৰো 3 কি স্কয়ার কৰিলো 9 পাম 3 কি স্কয়ার কৰিলে কিমান পাম 9 * √3 কি স্কয়ার কৰিলে কিমান পাম 3 পাম মাইনাস কিমান 16 তো ইয়াৰ পৰা আমাৰ কি ওলাব 24√3 মাইনাস 9 3 গুণ কিমান 27 মাইনাস 16 তলত কিমান -11 এতিয়া 24√3 দুটাই ধাৰ হৈ আছে চিনটো কি আহিব ধাৰ আহিব সংখ্যা দুটা কি হ'ব প্লাস হ'ব 7 6 কিমান 7 6 13 3 হাতে কিমান 1 2 আৰু 1 3 হাতে কিমান হৈ যাব 4 43 ইফালে কিমান -11 প্ৰথমতে মাইনাস পালে মাইনাসটো যদি চেঞ্জ কৰিব বিচৰা তেনেহলে চিনখিনি চেঞ্জ কৰা এটো প্লাস পাইছা নহয় এটো কি হৈ যাব এটো প্লাস পাইছা এটো হৈ যাব মাইনাস এটো হৈ যাব কি
প্লাছ হৈ যাব। এতিয়া প্লাছ থকাটো আগত লিখা, এইটো কি হৈ যাব প্লাছ হৈ যাব। প্লাছ থকাটো আগত লিখা 43, এইটো -24√3, তলত কিমান 11। 11ৰে কটাকুটি যাব নেকি? নাযায়। তো উত্তৰটো কোনটো হ'ব? এইটো হ'ব। 5 নম্বৰটো কি দিয়া আছে? 5 cos স্কুৱেৰ 60 প্লাছ 4 sec স্কুৱেৰ 30 মাইনাছ 10 স্কুৱেৰ 45, তলত দিয়া আছে sin স্কুৱেৰ 30 প্লাছ cos স্কুৱেৰ 30 দিয়া আছে। চোৱা ইয়াত থিটা দুটা সমান সমান দিয়া আছে। তো আমি কি জানো sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজুকেল কিমান 1। তো ইয়াত আমি ডাইৰেক্ট 1 লিখিব পাৰোঁ। কি লিখিব পাৰোঁ তলত? 1, কাৰণ আমি সূত্ৰৰ পৰা পাইছোঁ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজুকেল কিমান 1। তো ইয়াত 5 ইনটু cos 60 ডিগ্ৰীৰ মান কিমান হ'ব? sin 30 ডিগ্ৰীৰ মানৰ সমান হ'ব। sin 30 ডিগ্ৰীৰ মানৰ মান কিমান? আধা। স্কুৱেৰ আছে স্কুৱেৰ কৰা, প্লাছ 4 ইনটু sec 30 ডিগ্ৰীৰ মান। sec 30 ডিগ্ৰীৰ মান কিমান হ'ব? sec 30 ডিগ্ৰীৰ মান কিমান হ'ব? cosec 60 ডিগ্ৰীৰ মানৰ সমান হ'ব 2/√3। স্কুৱেৰ আছে স্কুৱেৰ, এইটো স্কুৱেৰ আছে স্কুৱেৰ, মাইনাছ এতিয়া tan 45ৰ মান কিমান? 1 হয়। স্কুৱেৰ আছে স্কুৱেৰ। তো ইয়াত এক কিয় পাতিলোঁ? sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজুকেল কিমান 1। এইটো ব্ৰেকেটত লিখি দিবা, sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজুকেল কিমান 1। মানখিনি পাতি দিলেও একেই ওলাব, লাষ্টত গৈ কি হ'ব? এই একেই ওলাব মানখিনি পাতি দিলেও। তো এতিয়া একেৰে যদি এইটোক ডিভাইড কৰোঁ এইটোৱে পাম অকল, তেনেহ'লে এইটোৱে লিখিব পাৰোঁ 5 ইনটু একক স্কুৱেৰ কৰিলে কিমান পাবা? 1 পাবা। 2ক স্কুৱেৰ কৰিলে 4 পাবা। 4 ইনটু 2ক স্কুৱেৰ কৰিলে কিমান পাবা? 4। √3ক স্কুৱেৰ কৰিলে কিমান পাবা? 3। একক স্কুৱেৰ কৰিলে 1। তলত 1 আছে, একেৰে যদি এই গোটেইটোক ডিভাইড কৰা এইটোৱে পাবা নাই? এইটোৱে পাবা। এতিয়া 5 আৰু 1 পূৰণ কৰিলে কিমান পাবা? 5, তলত কিমান 4 প্লাছ 4 আৰু 4 পূৰণ কৰিলে কিমান পাবা? 16, তলত কিমান আছে? এইটো পূৰণ হ'ব 16 -1। তো ইয়াৰ পৰা চোৱা এতিয়া 4, 3 আৰু ইয়াৰ তলত একো নাই, মানে 1 আছে। এলচিএম কিমান হ'ব? 4, 3 আৰু 1ৰ এলচিএম 12 হ'ব। এতিয়া 4ৰে 12ক কেইবাৰ যাব? 3 বাৰ যাব। 3 আৰু 5 পূৰণ কৰিলে 15 প্লাছ 3ৰে 12ক কেইবাৰ যাব? 4 বাৰ যাব। 4 আৰু 16 পূৰণ কৰিলে কিমান হ'ব? 64 হ'ব। 16 আৰু 4 পূৰণ কৰি চাব পৰা, 6 4 গুণ 24ৰ 4 হাতে 2, 4 গুণ 4 ইফালে 6, 64। মাইনাছ আছে মাইনাছ, একেৰে 12ক কেইবাৰ যাব? 12 বাৰ যাব। ইয়াত কি আহিব? 12 আহিব। এতিয়া চোৱা এইটো মাইনাছ হৈ আছে, এইটো প্লাছ হৈ আছে ন। 15ৰ পৰা যদি 12 গুচি যায় 3 থাকিব নাই? প্লাছ 3 থাকিব। প্লাছ 3 ইয়াত যোগ কৰা, কিমান পাবা? 7 হৈ যাব ইফালে 67। তো ইফালে 7 হৈ যাব, ইফালে 3 থাকিল 7 12। এতিয়া এইটোৰে কটাকটি যাব, চোৱাচোন 3ৰে যাব নাই? 7 আৰু 6 যোগ কৰিলে কিমান পাবা? 13 পাবা। 13কটো 3ৰে হৰণ নাযায়, তো এই সংখ্যাটোক 3ৰে নাযাব, কাৰণ তলত 12 আছে। 12ক 2ৰে আৰু 3ৰে যাব। এইটোতো অযুগ্ম সংখ্যা হোৱাৰ কাৰণে ইয়াকতো 2ৰে হৰণ যাব নোৱাৰে। তো সেইকাৰণে আমি কি কৰিম? 3ৰে চাম। 3ৰে চাওঁতে চালোঁ 6 আৰু 7 যদি যোগ কৰোঁ 13 হ'ব। 13ৰে হৰণ নাযায়। তো এইটো 6 নম্বৰ প্ৰশ্নত কি দিয়া আছে চোৱাচোন। cosec 30 কাৰ সমান হ'ব? sec 60ৰ সমান হ'ব। এই দুটা মান সমান সমান হ'ব। তাৰপিছত sec 0 ডিগ্ৰী, sec 0 ডিগ্ৰী cosec 90 ডিগ্ৰীৰ সমান হ'ব, কাৰণ যোগ কৰিলে 90 ডিগ্ৰী পাবা। sec 30 ডিগ্ৰী cosec 60 ডিগ্ৰীৰ সমান হ'ব। এতিয়া ইয়াত চোৱা cosec 30 ডিগ্ৰীৰ মান কিমান? cosec 30 ডিগ্ৰীৰ মান 2 প্লাছ cosec 60 ডিগ্ৰীৰ মান কিমান? cosec 60 ডিগ্ৰীৰ মান কিমান? 2/√3 প্লাছ cosec 90 ডিগ্ৰীৰ মান কিমান? cosec 90 ডিগ্ৰীৰ মান কিমান? 1। তো এতিয়া ইয়াৰ পৰা চোৱা sec 0 ডিগ্ৰীৰ মান কাৰ সমান হ'ব? 90 ডিগ্ৰী। cosec 90 ডিগ্ৰীৰ সমান হ'ব 1 প্লাছ তাৰপিছত sec 30 ডিগ্ৰীৰ মান cosec 60 ডিগ্ৰীৰ মানৰ সমান হ'ব 2/√3 প্লাছ sec 60 ডিগ্ৰী cosec 30 ডিগ্ৰীৰ সমান হ'ব কি? 2। এতিয়া কেলকুলেশ্যন কৰা, ওপৰৰটো ওপৰত কেলকুলেশ্যন কৰা, তলৰটো তলত কেলকুলেশ্যন কৰা। পাওঁ তো ওপৰৰটো ইয়াত কি আছে? √3 আছে তলত। √3 লগত 2 পূৰণ কৰিলে কি পাবা? 2√3 পাবা। প্লাছ আছে প্লাছ, √3 ওপৰত যিটো আছে এজ ইট ইজ। তো √3 আৰু 1 পূৰণ কৰিলে কি হ'ব? √3 হ'ব। তো ঠিক তেনেকৈ তলৰটো √3 তলত আছে, √3 আহিব। √3 আৰু 1 পূৰণ কৰিলে কি হৈ যাব? √3 হ'ব প্লাছ √3ৰ ওপৰত কি আছে? 2 প্লাছ √3 আৰু 2 পূৰণ কৰিলে কি হ'ব? 2√3 হ'ব। তো এইটো তলৰ সংখ্যা, এইটো তলৰ সংখ্যা কেঞ্চেল হৈ গ'ল, সমান সমান আছে। এইটোও সমান সমান আছে, কেঞ্চেল কৰিব পৰা, এবাৰ মিলাই দিয়া। তো ইয়াত চোৱা √3 কেইটা আছে? 2টা আছে। ইয়াত কেইটা আছে? এটা আছে। কেইটা হৈ যাব? 3√3 প্লাছ 2। ইফালেও √3 কেইটা আছে? √3 ইয়াত 2টা, ইয়াত এটা।
3√3 প্লাছ 2 3√3 প্লাছ 2 তো ইয়াৰ পৰা এতিয়া কি হ'ব চোৱা সমান সমান আছে নহয় একেই সংখ্যাটো আছে এইটো এনেকুৱা ব্ৰেকেট দি লিখিলে একেইটো হয় তো এইটো গোটেইটো একে হৈ গ'ল তো কিমান থাকিব এইটো কাটিলে কিমান থাকিব 1 থাকিব ইয়াৰ উত্তৰটো কিমান হ'ব 1 হ'ব গোটেইটো কাটিব পৰা এইটো কি হ'ব 1 তো 2 নম্বৰৰ 1ৰ প্ৰশ্নটো কি আছে 2 tan 30 ডিগ্ৰী বাই 1 প্লাছ tan স্কোয়াৰ 30 ডিগ্ৰী দিয়া আছে সো ইয়াত প্ৰথমতে মানখিনি পাতি দিব লাগিব মান কি দিয়া আছে 2 * tan 30 ৰ মান কিমান 1/√3 1/√3 তো ওপৰতটো স্কোয়াৰ নাই কিন্তু 1 প্লাছ tan 30 ৰ মান কিমান 1/√3 ইয়াতো 1/√3 আহিব স্কোয়াৰ আছে স্কোয়াৰ কৰা এইটো ওপৰৰ সংখ্যা ওপৰত গুচি যাব √3 তলত এইটো ওপৰটো ক্যালকুলেশন কৰোতে ইয়াত 1 প্লাছ 1 ক স্কোয়াৰ কৰিলে 1 √3 ক স্কোয়াৰ কৰিলে কিমান পাবা 3 পাবা তো ইয়াত তলৰটো ক্যালকুলেশন কৰিলে কি হৈ যাব তলত 3 আৰু 1 পূৰণ কৰিলে কিমান হৈ যাব 3 হৈ যাব প্লাছ 1 তো ওপৰত কি আছে 2√3 আছে ইয়াত কিমান পাই যাবা 2√3 তলত কিমান 4/3 এইটো 3 আৰু 1 4 হৈ যাব 4/3 হ'ব তো ইয়াৰ পৰা ক্যালকুলেশন কি ওলাল তলৰটো হৈ আছে হৰণ যদি পূৰণ কৰো আমি 2√3 * 3/4 হ'ব 3 কি হ'ব 4 হ'ব কাৰণ এইটো হৰণ পূৰণ কৰাৰ লগে লগে কি হ'ব পাল্টি হ'ব 2 এৰে যদি কাটো ইয়াত 2 বাৰ যাব 3 মানে কি √3 * √3 পূৰণ কৰিলে কিমান পাবা 3 ৰ সমান পাবা এইটো √3 কেনসেল ওপৰত কি থাকিল √3 তলত কি থাকিল 2 এতিয়া √3/2 এই অপশনৰ ভিতৰত কোনটোৰ মান হ'ব sin 60 ৰ মান √3/2 sin 60 ৰ মান কিমান পাইছো √3/2 চোৱা sin 60 ৰ মান কিমান √3/2 ইয়াত কি ওলাইছে √3/2 ওলাইছে এটো sin 60 ৰ মানটো শুদ্ধ হ'ব তো 2 নম্বৰটো কি দিয়া আছে 1 - tan স্কয়ার 45 1 + tan স্কয়ার 45 দিয়া আছে তো 1 - tan 45 ৰ মান কিমান 1 1 ক স্কয়ার কৰিলে কি পাবা 1 পাবা 1 + 1 ক স্কয়ার কৰিলে কিমান পাবা 1 পাবা 1 ৰ পৰা 1 গলে কিমান হৈ যাব 0 1 ক স্কয়ার কৰিলে 1 হ'ব 1 ৰ পৰা 1 গলে কিমান হ'ব 0 হ'ব তো উত্তৰটো কি ওলাব 0 হ'ব তলত ইয়াত 2 হৈ যাব 2 এৰে ডিভাইড কৰিলেও কি হৈ যাব 0 ওপৰত যদি 0 পাইছা কি ওলাব 0 ওলাব তো 0 অপশনটো ক'ত আছে ডি অপশনটো দিয়া আছে 0 সো sin 2a = 2 sin a তো এর মান কি হ'ব এর মান কি হ'ব অপশনত দিয়া আছে এর মান কি হ'ব অপশনত দিয়া আছে 0 30 45 আৰু 60 সো আসুন ইয়াত অপশনৰ পৰা আমি কৰিম অপশন কি দিয়া আছে যদি 1 নম্বৰ অপশনটো এৰ ঠাইত উঠাই দিও a যদি 0 হয় তেনে 2 * এৰ ঠাইত 0 = 2 sin * 0 এতিয়া sin এটোতো 0 হৈ যাব sin 0 ডিগ্ৰী তো sin 0 ডিগ্ৰীৰ মান 0 তো ইফালে 0 ওলাল ইয়াতো sin 0 ডিগ্ৰীৰ মান কিমান 0 sin 0 ডিগ্ৰীৰ মান 0 তো সমান 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে 2 tan 30 বাই 1 - tan স্কয়ার 30 তো অপশনটো যদি আমি চাও চোৱাচোন ইয়াত কি দিয়া আছে cos 60 আৰু sin 30 এই দুটাটো মান একেই তো এটো ক্যালকুলেশন কৰাৰ পিছত যেটো মান পাম তো যদি উত্তৰটো cos 60 হ'ব পাৰে তেনেহলে sin 30 হ'ব পাৰিব তো এই দুটাটো সমান সমান হয় মান তেনেহলে এই দুটাটো কেতিয়াও হ'বই নোৱাৰে অপশন দুটা শেষ হ'ল হয় tan 60 হ'ব নহলে sin 60 হ'ব tan 60 নহলে কি হ'ব sin 60 হ'ব এটা ক্যালকুলেশনটো কৰি চাও কি হ'ব 2 * tan 30 ৰ মান কিমান tan 30 ৰ মান 1/√3 tan 30 ৰ মান কিমান 1/√3 তলত কি আছে 1 - 1/√3 স্কয়ার আছে স্কয়ার এটোটো tan 30 তো ওপৰত 2 তলত √3 এটো ওপৰটো 2 * 2 তো ইয়াত কি আহি যাব 1 - 1 ক স্কয়ার কৰিলে 1 √3 ক স্কয়ার কৰিলে 3 তো কি ওলাব আমাৰ 2√3 তলত 3 আছে 3 3 * 3 3 ৰ পৰা যদি 1 গুচি যায় তো ইফালে কিমান থাকিব 2√3 তলত 3 3 ৰ পৰা যদি 1 গুচি যায় 2 থাকিব তলত 3 ৰ পৰা 1 গুচি গলে 2 ইফালে এটো 2√3 তলৰটো হৰণ পূৰণ কৰাৰ লগে লগে এটো ওপৰত যাব তো 2 টো তলত আহি যাব 2 2 ক্যান্সেল ওপৰত থাকিল 3 তলত থাকিল কি √3
এতিয়া 3 মানে আমি কি জানো √3 × √3 √3 × √3 হয়নে নহয় তো এইটো √3 ৰে এইটো √3 কাটি গ'ল অকল কি থাকিল √3 থাকিল তো √3 কাৰ মান ইয়াত দুটা আছে নহয় sin আৰু tan কাৰ মান হ'ব পাৰে sin 60 ডিগ্ৰীৰ মান sin 60 ডিগ্ৰীৰ মান √3 হয় নহয় তো tan 60 ডিগ্ৰীৰ মান চোৱা tan 60 ডিগ্ৰীৰ মান কিমান tan 60 ডিগ্ৰীৰ মান চোৱা tan 60 ডিগ্ৰীৰ মান কিমান √3 তো শুদ্ধ